নমস্কাৰ বন্ধুসকল, আজি আমি এক্সাৰচাইজ কৰিম বেছিভাগে এভইড কৰা বডি পাৰ্ট আমাৰ হেমষ্ট্ৰিং মাছলটো। আৰু হেমষ্ট্ৰিং কৰাৰ আগতে সদায় চাইক্লিং কৰি ল'ব। যিকোনো লেগছৰ এক্সাৰচাইজৰ আগত চাইক্লিং কৰিলেতো খুবেই ভাল। তাৰপিছত আমি ৰলিং কৰিছোঁ। আমি যিহেতু হেমষ্ট্ৰিঙৰ লগত কাফৰে ট্ৰেইনিং কৰিম, আৰু তেনেকুৱা কৰিলে আপোনাৰ মাছলছত অক্সিজেন ছাপ্লাইটো বেছি হয় আৰু লগতে আপোনাৰ পাম্পটো ভাল হয় আৰু ৰিজাল্টটো বেটাৰ হয়। তো আপোনালোকে তেনেকুৱাকৈ ৰলিং কৰি ল'ব। তাৰপিছত আহিছোঁ আমি প্ৰথম এক্সাৰচাইজ কাফ ৰেইজৰ পৰা। তো কাফ ৰেইজ কিছুমানে চিটেটো কৰিব পাৰে, কিছুমানে যদি কাফ ৰেইজ চিটেড মেচিনটো নাথাকে লেগ প্ৰেছতো কৰিব পাৰে, ষ্টেণ্ডিং কৰিব, ডাম্পিং কাফ ৰেইজ কৰিব পাৰে। আমাৰ চেম্পিয়ন হৈ গ'ল। বুম বুম। এখন কি গাড়ী গাড়ী এইটো গাড়ী। আৰু উৰ্ভিকৰ গাড়ীখনৰ পৰা আঁতৰি নিদিয়ে, তাৰ কাৰণে লেগ কাৰ্লটো বহুত কষ্ট হ'ল, তথাপিও কৰিলোঁ ভালকৈ। তাৰপিছত কৰিলোঁ লেগ এক্সটেনশ্যন, আৰু আটাইবিলাকৰে মই কমপ্লিট দেখুওৱা নাই, কিন্তু মই 10 to 12 ৰেপিটেশ্যন কৰোঁ মাছল হাইপাৰট্ৰফিৰ কাৰণে, আৰু আপোনাৰ 4 ছেটছ। তো তেনেকুৱাকৈ লেগ প্ৰেছলৈ গ'লোঁ। লেগ প্ৰেছত আপোনালোকে প্লেচিংটো ওপৰত ৰাখিব। যদি আপোনালোকে হেমষ্ট্ৰিং মাছলটো টাৰ্গেট লৈছে, আপোনাৰ ওপৰত ৰাখিলে হেমষ্ট্ৰিংটো ইনভলভমেণ্টটো বেছি ভাল হ'ব। তাৰপিছত আমাৰ জিমত নতুনকৈ অনা ছুপাৰ স্কোৱাট মেচিনটোত কেইটামান ছেট কৰিলোঁ, আৰু খুব ভাল লাগিলে মেচিনছটো, খুব ভাল। আৰু তাৰপিছত আপোনালোকে এণ্ডিঙত কৰিব সদায় ষ্ট্ৰেচিং। আমাৰ বহুতো ফ্লেক্সিবিলিটি কমি যায়, মোৰো কমি গৈছে, কিন্তু ফ্লেক্সিবিলিটিৰ কাৰণে সদায় ষ্ট্ৰেচিং কৰিব। আৰু সদায় ট্ৰেইনিং শেষ হোৱাৰ পিছত কুল ডাউন আৰু ষ্ট্ৰেচিংটো মাষ্ট বি ৰাখিব, আৰু তেতিয়া আপোনাৰ